নমস্কাৰ। জয় আই অসম। অসম আৰু ভাৰত যেতিয়াই আমাৰ ইছলামৰ উৎসৱ আহে বা ঈদ আহে, বছৰত দুটা ঈদ আহে, এই দুটা ঈদত আমি আল্লাহৰ নাম লওঁ, নামাজ পঢ়োঁ, গৰীব দুখীয়াক দান কৰোঁ। কিন্তু RSS BJP ইহঁতে তাৰ সহ্য নহয়। ইহঁতে আমাক ভালকৈ চলিব নিদিয়ে। তাৰমানে এহেঁতে শয়তানৰ পাৰ্টি, শয়তানৰ দল। এহেঁতে দেশখন কেনেকৈ ধ্বংস কৰিম আৰু ইছলামৰ বদনাম কৰি মুছলিমগিলাক ইয়াৰ পৰা যি হিস্সা আছে সেই হিস্সাৰ পৰা বঞ্চনা কৰিব খুজি আছে। আৰু হিন্দু মানুহখিনি এই জেলত যোৱা, মাৰ্ডাৰ কৰা, ৰেপ কৰা মানুহৰ লগত ছাপোৰ্ট দি এহেঁতক জিতাই ৰজা বনাই দিয়ে। এইটো কিন্তু অন্যায় কৰিছে। আমাৰ মুছলিমখিনি যিখিনি দেশৰ কাৰণে, ভাৰতৰ কাৰণে কুৰবানী দিছে, যিমান সোণা পইচা পাতি, সম্পত্তি, ধন, এইবিলাক কাৰ কাৰণে? হিন্দুৰ কাৰণে দান কৰিছিল। হিন্দু মানুহখিনি যেতিয়া দেশ আৰু ভাৰত, অসম যেতিয়া বেলেগে কব্জা কৰি লয়, তেতিয়া কোনে আহিছিল? এই বজৰং দল, RSS, বামুণ জাতিখিনি অহা নাই। আমাৰ মুছলিমখিনি, ইছলামখিনিয়ে অসম আৰু ভাৰত বচাইছে। তহঁতক সুৰক্ষা কৰিছিল, কিমান কুৰবানী হৈছিল। কিন্তু ব্ৰাহ্মণে ব্ৰিটিছৰ পতি চিলকিছিল, ঝাৰু মাৰিছিল, তাৰ ঘৰৰ ফেমিলিগিলাক থাকিব কাৰণে পঠাই দিছিল। কিন্তু আমাৰ ইছলামে দিয়া নাই। ইছলামে চব বস্তু বন্ধ কৰি দিছিল। আজি ইছলামৰ ওপৰত তহঁতে চকু দি আছা। আৰু হিন্দু মানুহগিলাক কৈছোঁ, শংকৰ আজান অসমত যেনেকৈ আছিল সেনেকৈ যদি চাব খোজে তেলে শান্তিমতে থাকক আৰু আমাৰ ঈদ পালন কৰিব দিয়ক। আমাৰ যি গুৰুৱে শিকাই গৈছে সেই গুৰুৰ মতে আমি চলি আছোঁ। তহঁতৰ বিশ্বগুৰুৱে 14ৰ পৰা 26লৈ ধ্বংস কৰিল, শেষ কৰি দিল। নাৰী জাতিক, মহিলাক কোনো সন্মান নাই। জয় আই অসম। সেইকাৰণে কৈছোঁ, এইবাৰৰ পৰা আমাৰ উৎসৱত যদি বাধা দিয়ে, তহঁতৰ উৎসৱতে বাধা হ'ব। হোলী, পূজা এইগিলা চব বন্ধ কৰি দিম আমি। ৰাস্তা ঘাটে বন্ধ কৰি দিম। পুলিচ প্ৰশাসনে যদি ছাপোৰ্ট নকৰে, পুলিচৰ ওপৰতে একশ্যন হ'ব লাগে। গুলি